যোৰহাটৰ দহোটীয়াস্থিত জাতীয় বিদ্যালয়ত ভোগালীৰ বতৰত মায়াবিনীৰ অনন্য অনুভৱ উদযাপন। উল্লেখযোগ্য যে নাঙলাৰ মুখত হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী। জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু উদযাপন কৰিব অসমবাসীয়ে। পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন আৰু বিহুৰ ওলগ জনাইছোঁ, সেৱা জ্ঞাপন কৰিছোঁ। আজি পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ বাকৰিতে আমি জুবিনদাবিহীন প্ৰথমটো মাঘৰ বিহু উদযাপন কৰিছোঁ, ভোগালীৰ ভোগজৰা। আচলতে ভোগালীৰ ভোগজৰা হ'লেও আমি ভোগৰ অনুভৱ ইয়াৰ পৰা আঁতৰি সম্পূৰ্ণ আমি জুবিনদাৰ 116টা দিনৰ অনুপস্থিতিত অত্যন্ত দুখ আৰু মৰ্মাহত হৈ আছোঁ। আমাৰ অন্তৰে সদায় প্ৰতিটো নিশাই কান্দি আছে জুবিনদাৰ ন্যায় বিচাৰি, আৰু এই ন্যায় পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ে দাবী কৰিছে যে প্ৰকৃত ন্যায় আমি পাব লাগিব। আৰু তাৰ ফলস্বৰূপে আমি এটা কথা মনলৈ আহিছে যে ছাত্ৰ ছাত্ৰীসকলক লৈ নতুন প্ৰজন্মক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে জুবিনদাৰ যি প্ৰতিটো অমোঘ বাণী আৰু সমাজৰ বাবে দি যোৱা কৰ্ম যাতে চিৰপৰিচিত হৈ থাকে, জুবিনদাই ভাল পোৱা প্ৰতিটো কাম যাতে সকলোৱে কৰিবলৈ উদ্যত হৈ থাকে, আমি সেই মানসিকতাৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কথা সুনিৰ্দিষ্টভাৱে প্ৰতিয়ন নিয়াব বিচাৰিছোঁ যে জুবিনদা আমাৰ প্ৰাণৰ জুবিন, হিয়াৰ আমঠু, আৰু জুবিনদাই ভাল পোৱা এটা বাদ্যযন্ত্ৰৰ জৰিয়তে এই বাদ্যযন্ত্ৰৰ প্ৰতীকী হিচাপে আমি আজি জুবিনদাবিহীন মাঘৰ বিহুৰ যি অনুভৱ, সেই অনুভৱ আমি জনমানসত আগবঢ়াই দিছোঁ। তাৰোপৰি জুবিনদাই ভাল পোৱা জলপান, জুবিনদাই ভাল পোৱা কিতাপৰ মাজেৰে আমি জাতিক সঁচাকৈ জাতিৰ পৰিচয় গামোচাৰে নহয় কিতাপেহে প্ৰথমে হ'ব, এই কথাটো আমি বিশ্বাস কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কিতাপৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছোঁ। আৰু আমি গণস্বাক্ষৰ এক অভিযান আৰম্ভ কৰিছোঁ, আৰু এই গণস্বাক্ষৰ অভিযান আমি পৰিয়াললৈ প্ৰেৰণ কৰিম। এই গণস্বাক্ষৰৰ মাজেৰে আমি জুবিনদাৰ ন্যায় আকৌ এবাৰ সহজোৰে দাবী কৰিছোঁ। পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ে সুদীৰ্ঘ 22টা বছৰে ভোগালীৰ এই দিনটোত ভোজ ভাত, মেজি জুইৰ উত্তাপেৰে সকলো আচলতে ভোগৰ অনুভৱ এক পৃথক সুকীয়া চিন্তাৰে কৰে। কিন্তু আজিৰ দিনটোত আমি জুবিনদাবিহীন এই প্ৰথম মাঘ বিহুৰ এই ক্ষণত আমি প্ৰাক সন্ধিয়াত আচলতে খুব দুখেৰে কওঁ যে জুবিনদা আজি আমাৰ মাজত নাই। 116টা দিন আজি তেওঁ আমাৰ মাজত নোহোৱাৰ যি অনুভৱ, সেই অনুভৱ সঁচাকৈ আমাক হৃদয়ে চুই গৈছে। আজি জ্বলি থকা বন্তি গছি আচলতে জুবিনদাৰ হৃদয়ৰ পোহৰেৰে সকলোকে আলোকিত কৰক। মাঘৰ উত্তাপৰ জুইৰ লগত এই জুবিনদাৰ বন্তি গছিয়ে একত্ৰিত হৈ সমাজৰ অসুৰখিনিক দূৰ কৰিবলৈ সাহস দিয়ক। কিন্তু ইয়াৰ মাজতে যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম যোৰহাটৰ দহোটীয়াস্থিত জাতীয় বিদ্যালয়ত উদযাপন কৰা হয় ভোগালী বতৰত মায়াবিনী অনন্য অনুভৱ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত বিদ্যালয়খনত শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰীসকল একত্ৰিত হৈ উদযাপন কৰে এই অনুষ্ঠান। উল্লেখযোগ্য যে জুবিন গাৰ্গবিহীন আজি 116টা দিন অতিক্ৰম হোৱাৰ বাবে আজি এই অনুষ্ঠানটি জুবিন গাৰ্গৰ বিশেষ স্মৃতিত উদযাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। জুবিন গাৰ্গে তেওঁ জীৱনকালত আগবঢ়োৱা তত্ত্বগধুৰ বাণীসমূহ লিপিবদ্ধ কৰি এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এক গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয় কৰ্তৃপক্ষই। এই গণস্বাক্ষৰ সম্বলিত পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বিদ্যালয়খনৰ সঞ্চালক ৰঞ্জিত বৰাই। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।